তুংগত উঠিছে গৌৰৱ গগৈ আৰু বিধায়ক জুবেৰ আলমৰ সংঘাত। এইবাৰ জুবেৰ আলমৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ 3 বিধায়কৰ। যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছৰ 3গৰাকী বিধায়কে। অসম বিধানসভাৰ ভাষা বিতৰ্ক সন্দৰ্ভত অধ্যক্ষ ৰঞ্জিত দাসৰ সংবাদমেল। অসম বিধানসভাৰ লগত এতিয়াৰে পৰা থাকিব 4টাকৈ ভাষা। অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ পিছত হিন্দী ভাষাও সংলগ্ন কৰা হৈছে অসম বিধানসভাৰ লগত। অহাকালিৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। অহা 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰিব বাজেট। অহা 31 জুলাইলৈকে চলিব বাজেট অধিৱেশন। গুৱাহাটীৰ স্কুল ডেভেলপমেণ্ট চেণ্টাৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু কৌশিক ৰায়। জাপানী ভাষা শিকি থকা 54গৰাকী প্ৰশিক্ষাৰ্থীৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁৱৰ পুৰণি গুদামত গাহৰিৰ দেহত সোৱাইন ফ্লুৰ সংক্ৰমণৰ ঘটনা। 55টা গাহৰিৰ দেহত মাৰাত্মক সোৱাইন ফ্লুৰ অৱস্থিতি। সমগ্ৰ অঞ্চলতে BNSৰ 163 ধাৰা জাৰি কৰা হৈছে। গাহৰিৰ মাংস বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ জিলা প্ৰশাসনৰ। আজিৰে পৰা মহানগৰীৰ উদ্যানত প্ৰৱেশ কৰিলেই দিব লাগিব মাচুল। 20ৰ পৰা 150 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে উদ্যানৰ প্ৰৱেশ মাচুল। এতিয়াৰে পৰা বাধ্যতামূলক হ'ল উদ্যানৰ এণ্ট্ৰি ফিজ। অৱশ্যে প্ৰাতঃ ভ্ৰমণৰ বাবে বিনামূলীয়া কৰা হৈছে প্ৰৱেশ মাচুল। অসম কন্যা অংকিতা কোঁৱৰে ৰচিলে ইতিহাস। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা উত্তৰ পূবৰ প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছে অংকিতা কোঁৱৰ। মাত্ৰ 13 ঘণ্টা 5 মিনিটত ৰিলে সাঁতোৰেৰে অংকিতাৰ এই অভিলেখ। বেদখলমুক্ত ভূমিলৈ উভতিল বনৰীয়া হাতীৰ জাক। নামেৰি ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰৰ সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলমুক্ত ভূমিলৈ উভতি আহিছে 50টাতকৈও অধিক বনৰীয়া হাতী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰে। গোৱালপাৰাত 8 লাখ টকাৰ জাল নোট জব্দ। জাল নোটসহ 4গৰাকীকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কৃষ্ণাইৰ পৰা বাইকেৰে সৰবৰাহ কৰি আনিছিল জাল নোটসমূহ। 4 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ইতিমধ্যেই জেৰা আৰম্ভ কৰিছে। পুনৰ সক্ৰিয় হৈ উঠিছে নকল টকাৰ কলা বজাৰ। লখিমপুৰ জিলাৰ সোণাপুৰৰ মহগুলি অঞ্চলত আৰক্ষীৰ ব্যাপক অভিযান। এই অভিযানত উদ্ধাৰ কৰা হৈছে 3 লাখ টকাৰ জাল নোট।